জাগিৰোডত AIDFৰ নিৰ্বাচনী সভা আৰু যোগদান কাৰ্যসূচী 100ৰো অধিক কংগ্ৰেছ কৰ্মীৰ AIDFত যোগদান নগাঁও সমষ্টিৰ AIDF প্ৰাৰ্থী আমিনুল ইছলাম আৰু জ্যেষ্ঠ নেতা কৰিমউদ্দিন বৰভূঞাৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী জাগিৰোড কংগ্ৰেছৰ উপসভাপতি হাফিজুৰ ৰহমানকে ধৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে আজি যোগদান কৰে AIDFত জাগিৰোডৰ বহাপাহাৰ মছজিদৰ সমীপত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী তার কারণ কি ভাই হঠাৎ মিয়ার সঙ্গে এত প্রেম কি দিনে কালি রাতে বুক যাওয়া জাগিৰোডত AIDFৰ নিৰ্বাচনী সভা আৰু যোগদান কাৰ্যসূচী 100ৰো অধিক কংগ্ৰেছ কৰ্মীৰ AIDFত যোগদান নগাঁও সমষ্টিৰ AIDF প্ৰাৰ্থী আমিনুল ইছলাম আৰু জ্যেষ্ঠ নেতা কৰিমউদ্দিন বৰভূঞাৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী জাগিৰোড কংগ্ৰেছৰ উপসভাপতি হাফিজুৰ ৰহমানকে ধৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে আজি যোগদান কৰে AIDFত জাগিৰোডৰ বহাপাহাৰ মছজিদৰ সমীপত এই যোগদান কাৰ্যসূচী আপোনালোকে দেখি আছে আজি কংগ্ৰেছৰ পৰা বহু কৰ্মী নেতা 150 প্লাস আমাৰ যুৱ ফ্ৰণ্ট বা আদাৰ্স কংগ্ৰেছৰ মানুহ নেতৃত্ব জয়েন কৰিছে আমাৰ জেনেৰেল সেক্ৰেটাৰীজনে জয়েন কৰিছে এতিয়া নগাঁৱত হাজী আমিনুল সাহেবৰ বঁটা বহি আছে এতিয়া বিজেপি হুমকি দমকি প্ৰচণ্ডভাৱে প্ৰেছাৰ টেকনিক সব কৰি আছে মন্ত্ৰী পীযুষ হাজাৰিকা একেবাৰে দিনে নিশাই এটাই কামত ব্যস্ত মানুহবিলাকক ধমকি দি আছে ধমকি দি কাম নহ'ব ৰাইজ লাহে লাহে একগোট হৈ আছে এটা কথা স্পষ্ট হৈ গৈছে নগাঁৱত যুঁজখন UDF ভাৰ্চেছ বিজেপি হ'বলৈ গৈ আছে ষ্ট্ৰেইট ফাইট